নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটো আপোনাৰ কাৰণে হ'ব পাৰে ডাঙৰ দিন কিয়নো মুখ্যমন্ত্ৰীয়ে বৃহৎ উপহাৰ দিব ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ উপহাৰ দিব আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই প্ৰতিগৰাকী নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ টকা গতিকে পইচা লবলৈ সাজু হওক আপোনাৰ একাউণ্ট পৰীক্ষা কৰক কিছু সময় পিছতেই ৰাজ্য চৰকাৰৰ 1 লাখ টকা আপোনাৰ একাউণ্টত সোমাব কেনেকৈ সোমাব কেনেকৈ চাব এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম মেড বিগ ব্ৰেকিং ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ কাৰণে এক সুখবৰ আহি পৰিছে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ কাৰণে ডাঙৰ খবৰ ভাল খবৰ আজিৰ দিনটো আপোনাৰ কাৰণে হ'ব পাৰে ডাঙৰ দিন ঐতিহাসিক দিন আজি ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ একাউণ্টত সোমাব 1 লাখ টকা গতিকে আপুনিও সাজু হওক 1 লাখ টকা লবৰ কাৰণে ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা গতিকে আপুনিও সাজু হওক যদি আপুনি নিবনুৱা আজি নিবনুৱা যুৱক যুৱতীক ৰাজ্য চৰকাৰে 1 লাখ টকা দিব প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব নিবনুৱাসকলে এয়া কেৱল প্ৰথম কিস্তিহে যদি আপুনি ভালদৰে এই 1 লাখ টকা বিনিয়োগ কৰে তেন্তে পুনৰ এবাৰ বা দ্বিতীয় পৰ্যায়ত পুনৰ 1 লাখ টকা পাব 15 ফেব্ৰুৱাৰী পৰ্যন্ত এই ধন দিয়া হ'ব CM ত্ৰিপুলে আঁচনিৰ জৰিয়তে আপুনি এই ধন লাভ কৰিব গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ যিসকলে ভৱিষ্যতে কিবা এটা কৰাৰ সপোন আছে 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপুলে আঁচনিৰ ধন আজি 6 ফেব্ৰুৱাৰী আৰু আজিৰে পৰা প্ৰতিগৰাকী নিবনুৱাৰ কাৰণে ভাল খবৰ আহি পৰিছে চৰকাৰে 1 লাখ টকা দিব যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবি আছিল যদি আপুনি ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ আছিল তেতিয়া আপোনাৰ কাৰণে ভাল খবৰ আজিৰ দিনটো আপোনাৰ কাৰণে হ'ব পাৰে ঐতিহাসিক দিন কিয়নো ৰাজ্য চৰকাৰে নিবনুৱাসকলৰ কাৰণে এক ভাল খবৰ ঘোষণা কৰিছে আজিৰে পৰা 1 লাখ টকা দিয়া হ'ব আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ টকা গতিকে আপোনাৰ কাৰণে ভাল খবৰ গতিকে বাতৰিটো সেভ কৰক শ্বেয়াৰ কৰক যদি আপুনি শিক্ষিত নিবনুৱা বা যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবি আছে তেন্তে আপোনাৰ কাৰণে এই খবৰটো আপুনি 1 লাখ টকা লাভ কৰিব গতিকে ৰাজ্য চৰকাৰ এই বৃহৎ অফাৰ দিছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ৰাজ্য চৰকাৰে পইচা মুকলি কৰি দিব হিতাধিকাৰী তালিকা প্ৰস্তুত হৈ উঠিছে আৰু মাত্ৰ কেইটামান ঘণ্টা আপোনাৰ বেংক একাউণ্ট এক্টিভ ৰাখক আপোনাৰ মোবাইল নম্বৰ এক্টিভ ৰাখক আৰু তাৰ পিছতেই মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই আপোনাৰ একাউণ্টত 1 লাখ টকা সোমাব আৰু সেই 1 লাখ টকা আপুনি কি কৰিব লাগিব অন্য একো কৰিব নালাগে আপুনি কেৱল ব্যৱসায় কৰক ব্যৱসায় কৰি স্বাৱলম্বী হওক যদি আপুনি ভাবি আছে ঘৰতে কিবা এটা ব্যৱসায় কৰিম কুকুৰা পালন কৰিম গাহৰি পালন কৰিম বা যিকোনো ধৰণৰ ব্যৱসায় কৰিম বুলি ভাবি আছে যদি পইচা নাই আপোনাৰ তেন্তে চৰকাৰে আপোনাক এই পইচা দিছে গতিকে দেৰি নকৰিব আজি 1 লাখ টকা সোমাব আজি এই বজাৰলৈ গৈ বিনিয়োগ কৰক বা ব্যৱসায় আৰম্ভ কৰক সৰুকে ব্যৱসায় আৰম্ভ কৰক যদি আপুনি স্বাৱলম্বী হয় তেন্তে ৰাজ্য চৰকাৰে আপোনাক পুনৰ এবাৰ বা দ্বিতীয় কিস্তিত 1 লাখ টকা দিব সৰ্বমুঠ 2 লাখ টকা পাব পূৰ্বতে যিসকলে 1 লাখ টকা পালে তেওঁলোকে আজি লাভ কৰিব দ্বিতীয় কিস্তিৰ 1 লাখ টকা আনহাতে যিসকল নতুন হিতাধিকাৰী তেওঁলোকে আজি প্ৰথম কিস্তিৰ ধন লাভ কৰিব 1 লাখ টকা দেৰি নকৰিব একাউণ্ট এক্টিভ ৰাখক মোবাইল নম্বৰ এক্টিভ ৰাখক আপোনাৰ মোবাইল নম্বৰ কিন্তু বেংক একাউণ্টৰ সৈতে লিংক হ'ব লাগিব এইটো বাধ্যতামূলক গতিকে যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক নাই তেন্তে এতিয়াই লিংক কৰক সঘনাই পৰীক্ষা কৰক আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আপোনাৰ মোবাইললৈ এটা মেছেজ যাব আৰু আপোনাৰ একাউণ্টত সোমাব 1 লাখ টকা আপুনি আৰু ব্যৱসায় কৰাৰ কাৰণে পইচা নাই বুলি মূৰে কপালে হাত দি থাকিব নালাগে আপুনি যদি নিবনুৱা পইচাৰ যদি অভাৱ তেন্তে আপুনি ঘৰতে মূৰে কপালে হাত দি বহি থাকিব নালাগে ৰাজ্য চৰকাৰে আজি প্ৰতিগৰাকী নিবনুৱাক 1 লাখ টকা দিব সেই টকা আপুনি লাভ কৰাৰ পিছতে আৰম্ভ কৰক নিজা ব্যৱসায় আৰু স্বাৱলম্বী হওক নিজকে উদ্যোগপতি হোৱাৰ এটা সুবিধা দিয়ক আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত দেখুৱাই লোৱাৰ চেষ্টা কৰোঁ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি
6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে
৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি